নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে হোলীৰ বহুত বহুত শুভকামনা। মই ভাবিলোঁ হোলী স্পেচিয়েল কিবা এটা মিঠা বনোৱা যাওক। মিঠা মানে কি? গাজৰৰ হালোৱা। গাজৰখিনি ধুনীয়াকৈ ৰুকি ল'লোঁ। তাৰপিছত কেৰাহীত ঘিউ অলপ দি ঘিউখিনি গৰম হ'লত এনেকৈ ৰুকি লোৱা গাজৰখিনি তাত দি দিলোঁ। গাজৰখিনি ভালদৰে লৰাই আছোঁ। গাজৰখিনিৰ পৰা যেতিয়া ঘিউটো অকণমান ওলোৱা গতে হ'ল, তাত লাহে লাহে গাখীৰখিনি দি ধুনীয়াকৈ লৰাই দিছোঁ। অৱশ্যে সঘনাই লৰাইছোঁ। যদিহে হালোৱাখিনি কেৰাহীত লাগি যায় তেতিয়া টেষ্টটো বেয়া হৈ যাব। লাহে লাহে লৰাই এনেকৈ কথা পাতি থকাৰ মাজত আমাৰ হালোৱা হৈয়ে যাব ৰ'ব। মই কিন্তু আপোনালোকক হালোৱাৰ ৰেচিপি শিকোৱা নাই দেই। মই বনোৱাৰ বাবেহে ভিডিঅ' এটা কৰি দি দিলোঁ। এয়া চাওকচোন, গাজৰখিনি ধুনীয়াকৈ সিজি গৈছে আৰু তাৰ পৰা পানীটো ওলাই যাব ধৰিছে। লাহেকৈ মই মেলি দিছোঁ। তাৰপিছত এয়া পানীটো শুকাই গ'ল আৰু আমাৰ হালোৱা ৰেডি। তাৰপিছত মই এফালে গৈছিলোঁ, তাৰপৰা আহি মাক দিলোঁ খাব। মায়ে কৈছে ধুনীয়া হৈছে। ময়ো খাই ল'লোঁ। নিজে বনোৱা বস্তু ভালেই হ'ব। আমাৰ পতকো অকণমান দি দিলোঁ, নহ'বা সিটো আকৌ দুখ কৰি থাকিব ন। তাৰপিছত আমি গ'লোঁ মামাৰ ঘৰলৈ। ককাকো অকণমান খাবলৈ দিলোঁ। ককাই কৈছে বোলে ধুনীয়া হৈছে। তাৰপিছত পোৱালীক দিলোঁ, মানে ভাইটিক। ভাইটিয়েও কৈছে ধুনীয়া হৈছে বুলি। সি অলপ লাজ কৰে। আজি যিহেতু ফাকুৱা আছিলে, মামা ঘৰৰ ফালে আচলতে গোঁসাই ফুৰায়। তাত আমি সেৱা কৰিলোঁ। ভাল লাগে এইখিনি দৃশ্যটো দেখি পেলাই। আমি প্ৰত্যেক বছৰে সেৱা কৰোঁ। বাৰু আজিলৈ আহিছোঁ, বাই বাই।